হয়, শিৱসাগৰৰ নাজিৰাত বানে লৈছে ভয়াৱহ পৰিস্থিতি আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰা বাঁহঘৰত আৰু এই মুহূৰ্তত সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব নাজিৰা যিটো ৰেল পথ উজনি নামনিৰ যিটো মূল ৰেল পথ আৰু ৰেল পথটো সম্পূৰ্ণৰূপে বানে উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত দিখৌ বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে আৰু ঘৰৰ কথা নকৈ নাজিৰাৰ প্ৰতি ঘৰ লোকৰ ঘৰত এতিয়া এবুকু পৰ্যন্ত পানী ছটি ওপৰলৈকে পানী বাগৰা দেখিবলৈ পোৱা গৈছে। ND24 দৰ্শকসকলক এক্সক্লুচিভ দৃশ্য দেখুৱাইছো কেনেধৰণৰ প্ৰবল সোঁতে যিটো ৰেলপথটো সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে, যাৰ ফলত এতিয়া উজনি নামনি ৰেল এতিয়া ব্যাহত হৈ পৰিছে আৰু এতিয়া নাজিৰা সমষ্টিত এতিয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেনেকুৱা এটা পৰিস্থিতি ND24 দৰ্শকে নকলেও অনুমান কৰিব পাৰিছে। স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। দেখিবলৈ পোৱা গৈছে যিটো ৰেলপথটো উটুৱাই লৈ গৈছে, কি কব? কি কম, হয় দেখিছো, আমি আপোনালোকেও দেখিছে, কিন্তু আমি আজি মোৰ অত দিন হ'ল কিন্তু এনেকুৱা পানী মই আজিলৈকে দেখা নাই। আজি কমচে কম 10 ফুট মান বেছি পানী হৈছে। আগতে হয় কিন্তু কম হয়, কিন্তু এইটো দুখজনক বিষয় হয়। আজি ৰেলপথ বাগৰি গৈছে, ইয়াত আপোনালোকে দেখি পাইছে। আৰু এই মেজেঙাৰ পৰা বাঁহঘৰত নহয় বৰতললৈকে সম্পূৰ্ণ ৰেলালিৰ ওপৰত পানীয়ে আছিলে, এতিয়া অলপ কমি গৈছে। কিন্তু আমি ৰাতি আমাৰ মানুহৰ ঘৰবিলাকো দেখিছে আপোনালোকে, ঘৰবিলাক মুধচলৈকে পানী চুইছে। কিমানখন গাঁও বানত ডুব গৈ আছে? কিমানখন গাঁও বুলি কম, আপোনাৰ নাজিৰা, বাঁহগৰা, মেজেঙা, কেতেকীবাৰী, আপোনাৰ সম্পূৰ্ণ অঞ্চলে ডুবি গৈছে। কাৰো ঘৰ বাচি থকা নাই, এঘৰ মানুহ বাচি থকা নাই। ওচৰৰ কাৰোবাৰ আপোনাৰ চতৰ ওপৰলৈকে পানী হৈছে। পানী বাঢ়ি আছে এইটো। পানী কালিতকৈ এতিয়া অকণমান কমিছে। কালিৰ কাৰণে ৰেল লাইনৰ ওপৰত বাগৰি আছিলে, বৰ্তমান ৰেল লাইনটো ওপৰত বগৰা নাই, এইটো তলত বাগৰি আছে। খোৱা বোৱা কি হৈছে? খোৱা বোৱা একো নাই আৰু খাবলৈ একো নাই। মানুহখিনি গৈ আমি মেজেঙা মানুহখিনি গৈ ষ্টেচনতে থিতাপি লৈছোহি আৰু ষ্টেচনত থিতাপি লৈছো। গেছ চবটো ঘৰৰ ভিতৰতে থাকিলে, হঠাতে পানী আহিলে আমি আৰু কি কৰিম আৰু। সেই কোনোবাই চাহ তাহ পানী দিছে ৰাতিপুৱা, খালি চাহ সেয়ে খাইছো আৰু, অন্য উপায় নাই আৰু। মই সতীৰ্থক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম, কেনেধৰণে ৰেল লাইনৰ তলে পানী সোঁত মই দেখুৱাবলৈ অনুৰোধ জনাইছো। এক অবৰ্ণনীয় পৰিস্থিতি বুলি ক'ব লাগিব। নাজিৰাৰ যিহেতু 100ৰো অধিক গাঁও এতিয়া বানত ডুব গৈ আছে। দিখৌ, নামদাং বাঢ়নি পানীয়ে ইখনৰ পাছত সিখন গাঁও বুৰুৱাই পেলাইছে। যিটো মূল পথ আৰু যিটো নাজিৰা যিটো মূল পথ যিহেতু ধুধৰালি, আৰু ধুধৰালিটো এতিয়া একাঠো পৰ্যন্ত পানী হৈছে আৰু দেখিবলৈ পোৱা গৈছে যিটো ৰেল লাইন আৰু ৰেল লাইনটো সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে। প্ৰায় ষ্টেচনৰ পৰা নাজিৰা ষ্টেচনলৈকে যিটো ৰেল লাইন আৰু ৰেল লাইনটো এতিয়া দেখিবলৈ পোৱা যায় প্ৰায় 1 কিলোমিটাৰ বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে, যাৰ ফলত এতিয়া স্থানীয় ৰাইজৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে। যিহেতু উজনি নামনি এতিয়া ৰেল এতিয়া ব্যাহত হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এক অবৰ্ণনীয় পৰিস্থিতি, এক্সক্লুচিভ দৃশ্য যদি আমাৰ কেমেৰাই ঢুকি পায়। যিজনী গৰু ৰেল লাইনৰ ওপৰত যিজনী গৰু আবদ্ধ হৈছে, এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে নাজিৰাত। আৰু দেখিবলৈ পোৱা গৈছে নাজিৰাৰ লগতে আমগুৰিতো এতিয়া বানে ভয়াৱহ ৰূপ লৈছে। ইখনৰ পাছত সিখন গাঁও এতিয়া বুৰুৱাই লৈ গৈছে, যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এজন স্থানীয় লোক আছে, মই আপোনাৰ লগত কথা পাতিবলৈ যত্ন কৰিম। দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে, কি কব? হয়, আমাৰ মেজেঙাৰ পৰা আপোনাৰ বৰতললৈকে, নাজিৰা বৰতললৈকে বানপানীয়ে ভয়াৱহ ৰূপ লৈছে আৰু আমাৰ থাকিবলৈও দিগদাৰ হৈছে। ৰেল লাইনটো উটুৱাই লৈ গৈছে, আপোনালোকে দেখিছে চাগে। মই সতীৰ্থক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। পানীৰ সোঁত, প্ৰবল সোঁত, আচলতে দিখৌ বাঢ়নি পানীয়ে প্ৰায় 100ৰো অধিক গাঁও বুৰুৱাই লৈ গৈছে। যিসমূহ ঘৰ আছে আৰু সেইসমূহ ঘৰো এতিয়া দেখিবলৈ পোৱা গৈছে টিঙৰ ওপৰেদিয়ে পানী বাগৰিছে। এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে নাজিৰাতে। যিহেতু স্থানীয় লোকসকলে কৈছে কোনোদিন এনেকুৱা
বান দেখা নাই বুলি কৈছে স্থানীয় লোকসকলে। আৰু NDRFৰ লোকে এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু যিটো ৰেল লাইনটো উটুৱাই লৈ যোৱাৰ ফলত এতিয়া হাহাকাৰ সৃষ্টি হৈছে। উজনি নামনি ট্ৰেইন ব্যাহত হৈ পৰিছে। যিহেতু দিখৌ বাঢ়নি পানীয়ে কেনেধৰণে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে নকলেও অনুমান কৰিব পাৰিছে ND24 দৰ্শকসকলে। এক ভাবিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে নাজিৰাতে। আৰু যিহেতু আমি আগলৈ যোৱা কোনো সম্ভৱ নহয়, যিহেতু আগতো এতিয়া দেখিবলৈ পোৱা গৈছে যিটো ৰেল লাইনটো সম্পূৰ্ণৰূপে বহি যোৱাও দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে বানক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যিটো ঐতিহাসিক ধুদৰালি আৰু ধুদৰালিটো এতিয়া ব্যাহত হৈ পৰিছে। এককাল পৰ্যন্ত পানী সৃষ্টি হৈছে ঐতিহাসিক ধুদৰালিটো। আৰু এনেধৰণে এতিয়া বানপানীক লৈ এতিয়া স্থানীয় লোকসকলৰ মাজত প্ৰায় শতাধিক গাঁও এতিয়া বাঢ়নি পানীয়ে বুৰুৱাই লৈ গৈছে। আৰু স্থানীয় লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।